সকলো সাংবাদিক বন্ধুসকলক আৰু আপোনালোকৰ যোগেদি যিসকলে আমাৰ এই বাৰ্তাখিনি শুনিব তেওঁলোককো মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন বঙাইগাঁও চিৰাং জিলা কমিটিৰ অহা 14 জুন তাৰিখে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন বিজনীৰ কিছু সমস্যাক লৈ স্থানীয় কিছু সমস্যাক লৈ এখন প্ৰতিবাদী অৱস্থান ধৰ্মঘট কৰিব। আপোনালোকে ইতিমধ্যে গম পাইছে দীৰ্ঘদিন ধৰি ৰাইজৰ কিছুমান সমস্যা আছে, শিক্ষাৰ সমস্যা হওক, স্বাস্থ্যৰ সমস্যা হওক, কৰ্মসংস্থানৰ সমস্যা হওক বা প্ৰদূষণজনিত সমস্যা। এই সমস্যাত কিন্তু বিজনীবাসী দীৰ্ঘদিন ধৰি কিছুমান মানে বিপদত ভুগি আছে। দেখিছে বিজনীত শিক্ষানুষ্ঠানৰ অৱস্থা, প্ৰাইমাৰী শিক্ষানুষ্ঠানৰ একাংশ শিক্ষানুষ্ঠানত আপোনাৰ এজন শিক্ষকে প্ৰাইমাৰী শিক্ষানুষ্ঠানসমূহ চলাই আছে। যোৱাটো সময়ত আমি দেখিছোঁ মিডিল স্কুলবিলাক যিবিলাক আছে সেইবিলাকতো মধ্য ইংৰাজী মাধ্যম যিবিলাক আছে সেইবিলাকতো এজন বা দুজন শিক্ষকেৰে বহু শিক্ষানুষ্ঠান চলি আছে। আনকি উচ্চ শিক্ষানুষ্ঠানৰ অৱস্থা আপুনি যদি বান্ধৱ স্কুলখন চায়, বান্ধৱ স্কুলত প্ৰায় 25 জনৰো অধিক মানে শিক্ষক কৰ্মচাৰীৰ অভাৱ। বৰ্তমান আমি বিদ্যাপীঠ স্কুলতো দেখিছোঁ তেনেকুৱাই প্ৰায় 20 জন শিক্ষক কৰ্মচাৰীৰ অভাৱ। আনকি শিশু কল্যাণ, আদৰ্শ, জাকিৰ হুছেইন সকলোতে শিক্ষকৰ অভাৱ, কৰ্মচাৰীৰ অভাৱ। এনে অৱস্থাত শিক্ষা আমাৰ বিজনী অঞ্চলত এক ব্যাঘাত জন্মি আছে। সেয়েহে আমাৰ দাবীটো হৈছে যে প্ৰতিটো শিক্ষানুষ্ঠানত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক প্ৰদান কৰক, কৰ্মচাৰী প্ৰদান কৰক। আনকি বিজনীত একমাত্ৰ এখন ছোৱালী বিদ্যালয় আছে আৰু সেইখন বিদ্যালয়তো প্ৰায় 20 জন ষ্টাফৰ অভাৱ, শিক্ষকৰ অভাৱ, কৰ্মচাৰীৰ অভাৱ। আমাৰ স্বাস্থ্যৰ অৱস্থা এনেকুৱা মানে বিকল অৱস্থা বিজনীত, যিটো দুখ লগা অৱস্থা। দীৰ্ঘদিন ধৰি বিজনীবাসীৰ ডিমাণ্ড এটা আছিলে যে বিজনী এখন 100 বিচনাযুক্ত হস্পিটেল হ'ব লাগে আৰু সেই হস্পিটেল ইতিমধ্যে মুকলি কৰিছে। কিন্তু খুব আচৰিত কথা যে 5টাকৈ অতি থকা স্বত্তেও এজনো বিশেষজ্ঞ থকা ডক্টৰ, অৰ্থাৎ প্ৰসূতি ডক্টৰ হওক, মেডিচিন স্পেচিয়েলিষ্ট হওক, চাৰ্জন হওক, তেনেকুৱা কোনো বিশেষত্ব থকা ডক্টৰ আমাৰ বিজনীত নাই। গতিকে আমি আবেদন জনাইছোঁ যে প্ৰতিটো বিভাগৰে যাতে বিশেষত্ব থকা ডক্টৰ বিজনীত প্ৰদান কৰা হয়। ইয়াৰ লগতে যিসকল মানে বেলেগ কৰ্মচাৰী আছে, যেনে ৰেডিঅ'লজিষ্টৰ প্ৰয়োজন আছে, এক্সৰে ডিপাৰ্টমেণ্টৰ মানুহৰ প্ৰয়োজন আছে, এই সকলো ঠাইতে যাতে পৰ্যাপ্ত পৰিমাণৰ নিযুক্তি দিয়ে। কাৰণ দীৰ্ঘদিন ধৰি অসমত কোনো তেনেধৰণৰ নিযুক্তিৰ দেখা যোৱা নাই আৰু সেইকাৰণে আমি নিযুক্তিৰ দাবীটো সজোৰে উত্থাপন কৰিছোঁ। আনকি দেখা গৈছে যে ইয়াতে কৰ্মসংস্থানৰ যিটো মানে অৱস্থা, কৰ্মসংস্থানৰ এনেকুৱা অৱস্থা হৈছে যে বিজনীৰ ওচৰৰ পাজৰৰ যিমানবোৰ গাঁও আছে, গাঁওবোৰ বৰ্তমান বৃদ্ধপ্ৰায় অৱস্থা হ'বলৈ ধৰিছে। ডেকাচাম গাঁৱৰ পৰা ওলাই বাহিৰত যাবলগীয়া হৈছে, কাৰণ বিজনীৰ অঞ্চলত বা বিজনীৰ আশে-পাশে অঞ্চলত কোনো কৰ্মসংস্থানত তেনেকুৱা ব্যৱস্থা নাই। এটা সময়ত বিজনী অঞ্চলত জুইশলা কাৰখানা আছিলে, আজি সেই কাৰখানাখনো বন্ধ, যাৰ প্ৰভাৱত মানে এই অঞ্চলত এক ভয়াৱহ অৱস্থা আহিছে। আনকি দেখা গৈছে যে BRPL যেতিয়া আছিলে মানে চৰকাৰৰ আণ্ডাৰত, তেতিয়া আজি যিহেতু প্ৰাইভেট কৰা হৈছে, এই প্ৰাইভেট আণ্ডাৰ কৰাৰ লগে লগে ইয়াতে কেজুৱেল লেবাৰৰ সংখ্যা বৃদ্ধি পাইছে, কিন্তু মানে স্থায়ী কৰ্মচাৰীৰ সংখ্যা কমি গৈছে। গতিকে আমি দাবী জনাইছোঁ যে কৰ্মসংস্থানৰ এটা বিকল্প ব্যৱস্থা আনক। আৰু প্ৰদূষণৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিজনীত প্ৰদূষণৰ অৱস্থা ইমান ভয়াৱহ অৱস্থা যে বিজনীত যি হাৰ্ডলাইন দেউকুৰা ক্ৰমান্বয়ে বন্ধ কৰি আনি বিজনীৰ কাৰণে এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিবলৈ লৈছে। আনকি ফাগুনাগাঁও অঞ্চলত যি পানী নিষ্কাশনৰ তাৰ ব্যৱস্থা নাই, যাৰ ফলত ফাগুনাগাঁও অঞ্চলত কৃষিভূমিত ব্যাপক ক্ষতিসাধন হৈছে। দীৰ্ঘদিন ধৰি আমি দাবী উত্থাপন কৰিছোঁ যে ফাগুনাগাঁৱত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হয় বাৰিষাৰ দিনত, সেই কৃত্ৰিম বানপানী কেনেকৈ নিষ্কাশন কৰিব পাৰি তাৰ এটা সঠিক ব্যৱস্থা লওক। কিন্তু আজিলৈকেও কোনো চৰকাৰী ব্যৱস্থা তেওঁলোকে পদক্ষেপ লোৱা দেখা নগ'ল। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে অহা 14 জুন তাৰিখে আমি আমাৰ মহকুমাধিপতিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম আৰু এই আহুৱাসমূহ দূৰ কৰাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাম। ইয়াৰ লগে লগে আমাৰ যি নিৰ্বাচিত প্ৰতিনিধিসকল আছে, সকলো নিৰ্বাচিত প্ৰতিনিধিক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আনকি আমাৰ জিলা উপায়ুক্তলৈও আমি এই স্মাৰকপত্ৰখন প্ৰেৰণ কৰিম। তাৰ বাবে আমি আহ্বান জনাইছোঁ যে সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে বিচাৰিছোঁ আৰু এই সংবাদ মাধ্যমৰ মাধ্যমেৰে আপোনালোকৰ জৰিয়তে তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ যে অহা 14 তাৰিখৰ
যি আন্দোলন সেই আন্দোলনত আপোনালোকে যোগদান কৰক আৰু বিজনীৰ হকে মাত মাতাৰ কাৰণে সকলোৱে সজোৰে উঠি আহক। এইখিনি ধন্যবাদ।